নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিজেও চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ লোকসভাৰ পবিত্ৰ সদনত গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উজনি অসমৰ যি বান বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে সেই উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ পুঁজিৰ দাবী উত্থাপন কৰিছে গৌৰৱ গগৈ বৃহৎ পেকেজ অতি শীঘ্ৰেই অসমক প্ৰদান কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে আজি লোকসভাৰ পবিত্ৰ সদনৰ কাম-কাজ আৰম্ভণিৰে পৰা অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ এইদৰে লোকসভাৰ পবিত্ৰ সদনত দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দিবলৈছো আন এটা ব্ৰেকিং নিউজ উজনি অসমত যি ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছিল এই ভয়ংকৰ বান পৰিস্থিতি কাৰ ভুলৰ বাবে সৃষ্টি হৈছে কিহৰ কাৰণে উজনি অসমত এই ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হ'ল এই সন্দৰ্ভত তদন্তৰ দাবী উত্থাপন কৰিছে অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহে আজি বিধানসভাৰ পবিত্ৰ সদনত কংগ্ৰেছৰ বিধায়কসকলে এই দাবী উত্থাপন কৰিছে উজনি অসমত হোৱা বান পৰিস্থিতিৰ সন্দৰ্ভত তদন্তৰ দাবী উত্থাপন কৰিছে বিৰোধীয়ে কৈছে কাৰ ভুলৰ বাবে কিয় উজনি অসমত এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল কাৰ ভুলৰ বাবে 70 জনকৈ লোকে এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে ইয়াৰ সকলো তদন্ত সঠিকভাৱে হ'ব লাগিব বুলি দাবী উত্থাপন কৰিছে বিৰোধীৰ ফালৰ পৰা অন্য এটা খবৰ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে অপপ্ৰচাৰ মৌলানা বদৰুদ্দিন আজমলে দিয়া বান সাহায্যৰ টোপলাত গোমাংস ওলাইছিল বুলি ভুৱা প্ৰচাৰ চলাইছিল সামাজিক মাধ্যমত ৰাতুল কলিতা নামৰ এটা ফেচবুক একাউণ্টৰ পৰা এই ভুৱা প্ৰচাৰ চলোৱা কৈছিল মৌলানা বদৰুদ্দিন আজমলে দিয়া বান সাহায্যৰ টোপলাত গোমাংস ওলোৱা খবৰটো সম্পূৰ্ণৰূপে ভুৱা এয়া নিকৃষ্ট কাণ্ড ৰাতুল কলিতা নামৰ ফেচবুক একাউণ্টৰ পৰা কৰিছে ইয়াৰ বিৰুদ্ধে অতি শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী উত্থাপন কৰিছে সচেতন মহলে অন্য এটা খবৰ শিৱসাগৰৰ এতিয়া বিপদত পৰিছে ONGC শিৱসাগৰৰ দুৰ্যোগৰ সময়ত ONGC ক'ত আছে প্ৰশ্ন উত্থাপন কৰিছে বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাই ONGC বিৰুদ্ধে হ'ব ভয়ংকৰ প্ৰতিবাদ ক'ত গ'ল ONGC শিৱসাগৰৰ বিপদত ক'ত হেৰাল ONGC কোম্পানী ONGC বিৰুদ্ধে গৰজি উঠিল বীৰ লাচিত খানৰ নেতা শৃংখল চলিহা সাধাৰণ মানুহ মৰি আছে ONGCৰ মানুহ দামী দামী হোটেলত আছে তেল গেছ সকলো নিয়া ONGC এতিয়া বিপদৰ সময়ত শিৱসাগৰত নাই ONGCক এশেকনি দিয়া হ'ব এই পৰিস্থিতিৰ পিছতেই ONGC বিৰুদ্ধে হ'ব ভয়ংকৰ প্ৰতিবাদ এই হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত খানৰ নেতা শৃংখল চলিহা 15 পৰা 20 বছৰলৈ শিৱসাগৰখন শেষ হৈ গ'ল ONGC নিমাত বিপদৰ সময়ত ONGC নাই ONGCৰ ওপৰত খুব উজাৰিলে বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাই অন্য এটা খবৰ বিনা পাৰিশ্ৰমিকেৰে উজনিত শ্ৰমদান দিয়ক নামনি অসমৰ যুৱকে এই দাবী উত্থাপন কৰিছে বিধায়ক চেয়াৰমান আলী আহমেদে লগতে নিজৰ বিধায়ক পুঁজিৰ 1 মাহৰ দৰমহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে নামনিৰ হাজাৰ হাজাৰ যুৱকলৈ বিশেষ আহ্বান বিধায়ক চেয়াৰমান আলী আহমেদৰ পাৰিশ্ৰমিক নোলোৱাকৈ উজনি অসমত শ্ৰম দান কৰক নামনি অসমৰ যুৱকে পলসত পুত খোৱা বাসগৃহ চাফা কৰাত সহায় কৰক নামনি অসমৰ যুৱকে নিজৰ খোৱা খাদ্য নিজেই যোগাৰ কৰি নামক সহায়ত পুৰণি কথা সকলো পাহৰি বিপদৰ সময়ত লগ দিয়ক উজনিক ৰাজ্য চৰকাৰে উজনিলৈ দিয়ক 10,000 কোটি টকাৰ পেকেজ অধ্যক্ষৰ নেতৃত্বত বিধায়কৰ দল যাওক উজনি অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ কিয় অসমৰ বানক লৈ নিশ্চুপ হৈ আছে অসমৰ পৰা কেন্দ্ৰক কেৱল সম্পদহে লাগে নেকি নামনিৰ হাজাৰ হাজাৰ যুৱকলৈ বিশেষ আহ্বান জনাই উজনি অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত আজি এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তৃণমূল কংগ্ৰেছৰ একমাত্ৰ বিধায়ক চেয়াৰমান আলী আহমেদে বিজেপি চৰকাৰৰ বিৰুদ্ধেও সৰব হৈ পৰিছে বিধায়ক চেয়াৰমান আলী আহমেদ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে বানত শিৱসাগৰ চৰাইদেউৰ 1.5 লাখ ছাত্ৰ ছাত্ৰী ক্ষতিগ্ৰস্ত হৈছে 30 জুলাইৰ পৰা প্ৰেৰণ কৰা হ'ব ছাত্ৰ ছাত্ৰীৰ কিতাপ সকলো চাৰ্টিফিকেট মাৰ্কশ্বিট এডমিট কাৰ্ড অনলাইনত উপলব্ধ তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰিব বোৰ্ডৰ ফালৰ পৰা কোনো শিক্ষাৰ্থী বিপদ নপৰাকৈ ব্যৱস্থা কৰা হ'ব বানত ক্ষতিগ্ৰস্ত বিদ্যালয় পুনৰ মেৰামতি কৰা হ'ব ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই নিজেই জিলা কেইখনলৈ গৈ তাৎক্ষণিক ব্যৱস্থা ল'ম
উজনি অসমৰ বান বিধ্বস্ত 2 জিলাৰ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ আজি বিধানসভাৰ পবিত্ৰ মজিয়াত এইদৰে মন্তব্য কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰানুজ পেগুৱে। পৰৱৰ্তী খবৰ, উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে পুনৰবাৰ বৃহৎ বান সাহায্য প্ৰেৰণ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে এইবাৰ ট্ৰাকে ট্ৰাকে খাদ্য সামগ্ৰী প্ৰেৰণ আৰু বিতৰণ উদ্যোগ লৈছে বদৰুদ্দিন আজমলে। শিৱসাগৰৰ দিনী মাদ্ৰাছাৰ উদ্যোগত সুপৰিকল্পিতভাৱে এই সাহায্যসমূহ বিতৰণৰ ব্যৱস্থা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। ইতিমধ্যেই বানাক্ৰান্তক প্ৰায় 1.5 কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে আজমল ফাউণ্ডেশ্যনে। পুনৰবাৰ মৌলানা বদৰুদ্দিন আজমলে উজনি অসমৰ অসহায় বানাক্ৰান্ত ৰাইজলৈ আগবঢ়াইছে এই সাহায্যৰ টোপোলা। পৰৱৰ্তী খবৰ, আৰু কিমান মানুহ মৰিলে নৰেন্দ্ৰ মোদী অসমলৈ আহিব? বিধ্বংসী প্ৰলয়ৰ আজি 10টা দিন হৈ গ'ল, এতিয়াও মন্ত্ৰীগোট মৃতকৰ দশা খাবলৈ আহিব নেকি? পলাশ চাংমাই এই প্ৰশ্ন উত্থাপন কৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ এই ডাঙৰ প্ৰশ্ন, কেতিয়া অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ? আৰু কিমান মানুহ মৰিলে তেওঁলোক অসমলৈ আহিবলৈ সময় পাব? উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই। বান বিভীষিকা, এবাৰ অসমলৈ আহক নৰেন্দ্ৰ মোদী অমিত শ্বাহ, এই দাবী কৰিছে অখিল গগৈয়ে। এ ফৰ আছাম বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এবাৰ এতিয়া অসমলৈ আহক সময় উলিয়াই। অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক আহিবলৈ দাবী উত্থাপন। বান বিভীষিকাৰ খবৰ ল'বলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? বন্যাৰ্তৰ কাষলৈ কেতিয়া আহিব গৃহমন্ত্ৰী অমিত শ্বাহ? নিৰ্বাচনৰ সময়ত সপ্তাহত 2-3বাৰকৈ অসমলৈ আহিবলৈ সময় পায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। এতিয়া ক'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? এতিয়া ক'ত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ? প্ৰশ্ন উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। লগতে বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যম যোগেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সৰব হৈ পৰিছে। কিয় অলপো সময় উলিয়াব নোৱাৰিলে প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰিবলৈ? কিয় অসমৰ দুৰ্যোগৰ সময়ত এবাৰ খবৰ ল'বলৈ আখৰি নাই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ? প্ৰশ্ন বিধায়ক অখিল গগৈৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লৈ বিতৰ্ক চলি থকাৰ মাজতেই আজি কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অসমৰ বান পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ অসমৰ 13 সাংসদৰ। পৰ্যায়মানে কেন্দ্ৰই সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস প্ৰধানমন্ত্ৰীৰ। বানত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তথ্য সদৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। আজি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় অসমৰ বান পৰিস্থিতিক লৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, দিল্লী পুলিচৰ দুৰ্ব্যৱহাৰৰ উন্মোচন অধিবক্তাৰ। যন্তৰ মন্তৰৰ পৰা আটক হোৱা ছাত্ৰ মুক্তি বিচাৰি চট্ৰংজং থানালৈ যোৱা অধিবক্তা মানিক গুপ্তাক শাৰীৰিকভাৱে প্ৰহাৰৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে। 23 জুলাইৰ নিশা থানাৰ ভিতৰতে আৰক্ষীয়ে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ। আৰু প্ৰহাৰ কৰা অধিবক্তা গুপ্তা সুপ্ৰিম কোৰ্টৰ ওচৰ চাপিছে দিল্লী আৰক্ষীৰ বিৰুদ্ধে। কক্ৰোচ জনতা পাৰ্টি আৰু জেনজিক লৈ এবাৰ বিতৰ্কিত মন্তব্য কৰিছে বিজেপি সাংসদ কংগনা ৰানাৱতে। কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত চলা আন্দোলনকাৰীসকলক লৈ মন্তব্য, মই মোৰ জীৱনত ইমান অদ্ভুত আৰু ইমান কুৎসিত কেতিয়াও দেখা নাই। এওঁলোকক কোনে জন্ম দিছে, কোনে ডাঙৰ দীঘল কৰিছে? এওঁলোক হৈছে নলাৰ প্ৰজন্ম। এই ছোৱালীবোৰ গৃহিণী হোৱাৰো যোগ্য নহয়। সাংসদ কংগনা ৰানাৱতৰ এই বিস্ফোৰক মন্তব্য। কক্ৰোচ জনতা পাৰ্টি আৰু জেনজিৰ সন্দৰ্ভত এই বিতৰ্কিত মন্তব্য কৰি পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে বিজেপি এমপি তথা বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱত। আন এটা ব্ৰেকিং নিউজ, আজি লোকসভাৰ পবিত্ৰ সদনত বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰ্জন দেখিবলৈ পোৱা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। বিজেপি চৰকাৰৰ দিনত শিক্ষা ব্যৱস্থা ধ্বংস হৈ গৈছে, উদাত্ত ভাষণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱৰ। আজি লোকসভাৰ পবিত্ৰ সদনত গৌৰৱ গগৈৰ এই উদাত্ত ভাষণ শুনিবলৈ পোৱা গ'ল। ধৰ্মেন্দ্ৰ প্ৰধানৰ কাৰ্যকালত 21 গৰাকী ছাত্ৰ ছাত্ৰীয়ে জীৱন দিলে, কিন্তু সেই কেইগৰাকী ধৰ্মেন্দ্ৰ প্ৰধানক মালা পিন্ধাই আদৰণি জনালে। পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ হৈ জয় কৰি অহাৰ দৰে আদৰণি জনালে ধৰ্মেন্দ্ৰ প্ৰধানক। বিজেপিৰ সাংসদৰ লাজ নাই, লোকসভাত উদাত্ত ভাষণ, বিৰোধীৰ দলপতি
উপদলপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দেহজুৰি চৰ্চাত এতিয়া গৌৰৱ গগৈ বিজেপি চৰকাৰৰ দিনত শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে বুলি মন্তব্য গৌৰৱৰ আজিৰ তাৰিখত দেশৰ যুৱ প্ৰজন্ম শংকিত হৈ আছে নিজৰ ভৱিষ্যত অন্ধকাৰ দেখিছে ছাত্ৰ ছাত্ৰীয়ে ভয় শংকাৰ মাজেৰে জীৱন পাৰ কৰিছে শিক্ষাৰ্থীয়ে নিজৰ অধিকাৰৰ বাবে কৰা ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ দমন কৰিবলৈ চেষ্টা কৰা হ'ল ছাত্ৰ ছাত্ৰীৰ আন্দোলন মষিমূৰ কৰিবলৈ বৰ্বৰতাৰে আক্ৰমণ কৰা হ'ল বিহাৰত AK-47 ব্যৱহাৰ কৰিলে আৰক্ষীয়ে ৰাজহুৱা পৰীক্ষা সংশোধনী বিধায়কক লৈ গৰ্জন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আজি লোকসভাৰ পবিত্ৰ সদনত বিজেপি চৰকাৰৰ বিৰুদ্ধে এই উগ্ৰমূৰ্তি দেখিবলৈ পোৱা গ'ল গৌৰৱক এফালে অসমত ভয়ংকৰ বান পৰিস্থিতি আৰু আনফালে এখন ৰাষ্ট্ৰত সুনামিৰ আশংকা কৰা হৈছে 7.1 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি সুনামিৰ আশংকা কৰা হৈছে জাপানৰ দক্ষিণ প্ৰান্তত ভয়ংকৰ ভূমিকম্পৰ পিছতেই সুনামিৰ আশংকা ভয়ংকৰ ভূমিকম্পৰ পিছতেই আহিছে কেইবাটাও শক্তিশালী আফটাৰ শ্বক ভূমিকম্পৰ পিছতেই কেইবা ফুট উচ্চতালৈ উঠিছে সাগৰৰ ঢৌ জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী ভূমিকম্পৰ পিছতেই জাপানত বন্ধ কৰি দিয়া হৈছে বিদ্যুৎ সেৱা ৰেল সেৱা জাপান চৰকাৰে দক্ষিণৰ কেইবাটাও প্ৰান্তত জাৰি কৰিছে সতৰ্কবাণী কিউচি দ্বীপত অৱস্থিত কুমামোটো নাগাসাকি কাগুচিমা ফুকাকত এলাৰ্ট জাৰি 7.1 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ জাপান যাৰ বাবে সুনামিৰ এলাৰ্ট জাৰি কৰা হৈছে জাপানত অন্য এটা খবৰ অসমৰ সংসাৰী বানক লৈ চিন্তিত ফাদাৰলেণ্ড ইজৰাইল বানপীড়িত ৰাজ্যলৈ প্ৰেৰণ কৰিলে বিশেষ বাৰ্তা ইজৰাইলে অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন ইজৰাইল অসমৰ বানক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ইজৰাইলে অসমৰ বানপীড়িতসকললৈ ইজৰাইলৰ দূতাবাসৰ বিশেষ বাৰ্তা ভুক্তভোগী পৰিয়ালসমূহলৈ ইজৰাইলৰ গভীৰ সমবেদনা কঠিন সময়ত অসমবাসীৰ কাষত থিয় দিলে ইজৰাইল বানপীড়িত ৰাইজৰ সুৰক্ষা আৰু কুশলতা প্ৰাৰ্থনা কৰিছে ইজৰাইলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত অসমৰ সংসাৰী বান অসমৰ হৃদয় অসমৰ বানপীড়িত পৰিয়ালৰ সৈতে আছে বুলি দুখ প্ৰকাশ কৰিছে ইজৰাইলৰ দূতাবাসৰ ফালৰ পৰা এই কঠিন ক্ষণত অসম আৰু ভাৰতৰ কাষত ইজৰাইল আছে বুলিও বাৰ্তা প্ৰেৰণ কৰিছে অসমৰ ভয়ংকৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ইজৰাইলে অৰুণোদয় আঁচনিক লৈ এটা ব্ৰেকিং নিউজ ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিক লৈ আজি বিধানসভাৰ পবিত্ৰ মজিয়াত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ নাম ভুৱা হিতাধিকাৰীক লৈ একশ্যন মুডত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিৰ ভুৱা হিতাধিকাৰীৰ তালিকা দিয়ক তালিকা পোৱাৰ পিছতেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰকাৰৰ ফালৰ পৰা ইতিমধ্যেই কৰ্তন কৰি থকা হৈছে ভুৱা হিতাধিকাৰীসকলৰ নাম হিতাধিকাৰীৰ ধন কেৱল যোগ্য মানুহেহে পাব লাগিব অৰুণোদয়ৰ আমাৰ এটাই লক্ষ্য দৰিদ্ৰজনে বঞ্চিত হ'ব নালাগে অৰুণোদয় আঁচনি টকা লাভৰ পৰা এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে 39 লাখ প্ৰতিটো সমষ্টিতেই দিয়া হ'ব অৰুণোদয় সহায়কক সকলো ধৰণৰ অভিযোগ দিব পাৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে আজি বিধানসভাৰ পবিত্ৰ মজিয়াত অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাক উদ্দেশ্যি এই ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যিসকল অৰুণোদয় আঁচনিত ভুৱা হিতাধিকাৰী সোমাই আছে সেই ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব ইতিমধ্যে লাখ লাখ ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে বুলি বিধানসভাত তথ্য দাখিল কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আন এটা গুৰুত্বপূৰ্ণ খবৰ E20 পেট্ৰলৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল শিক্ষাৰ্থীৰ তুমুল প্ৰতিবাদত পদত্যাগ কৰিবলৈ বাধ্য হ'ল ধৰ্মেন্দ্ৰ প্ৰধান এইবাৰ জনতাই E20ৰ বাবে কৰিব লাগিব প্ৰতিবাদ ইথানল মিহলি পেট্ৰলৰ বাবে বেয়া হৈছে সকলোৰে যান-বাহন সকলোৱে ইয়াৰ বিৰোধিতা কৰিলে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সমাধান দিবলৈ বাধ্য হ'ব 1 আগষ্ট শনিবাৰে ইয়াৰ বিৰোধিতা কৰিবলৈ সকলো ওলাই আহক দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত সাব্যস্ত কৰা হ'ব ইয়াৰ প্ৰতিবাদ দেশবাসীক আহ্বান জনালে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে শিক্ষাৰ্থীৰ
তুমুল প্ৰতিবাদৰ পিছত এইবাৰ প্ৰসংগ ই-20 পেট্ৰলৰ বিৰোধিতা কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰি 1 আগষ্ট তাৰিখৰ পৰা ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি ঘোষণা কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কক্ৰোচ জনতা পাৰ্টিৰ পিছত এইবাৰ আন এটা বিশেষ দল সৃষ্টি হৈছে। এইবাৰ দেশত ৰিজাৰ্ভেশ্যন হটাও আন্দোলন, একত্ৰিত লাখ লাখ যুৱ প্ৰজন্ম, জেনজিৰ নতুন প্ৰতিবাদ। CJPৰ পাছত এইবাৰ দেশত নতুন বৃহৎ আন্দোলনৰ উকমুকনি। এইবাৰ দেশত ৰিজাৰ্ভেশ্যন হটাও আন্দোলনৰ যুঁজা। ইনষ্টাগ্ৰামত 5.5 মিলিয়ন ফলোৱাৰ্ছৰ সমৰ্থন এই আন্দোলনলৈ। আম্বেদকাৰৰ আদৰ্শৰে শ্লোগান নিৰ্বাচিত প্ৰতিবাদকাৰীৰ আন্দোলনৰ জৰিয়তে জাতিৰ আধাৰত ভেদাভেদ দূৰ কৰাৰ দাবী। দেশৰ জনতাৰ মাজত জাতিক মান্যতা দিব নোৱাৰিব চৰকাৰে। ব্ৰাহ্মণ SC STৰ মৰ্যাদাৰে নাগৰিকৰ পৰিচয় দিব নোৱাৰিব। জাতিৰ পৰিচয় প্ৰদান অবৈধ ঘোষণা কৰিব লাগে। চৰকাৰে আবেদন প্ৰক্ৰিয়াত সুধিব নোৱাৰিব জাতিৰ পৰিচয়। ইনষ্টাগ্ৰামত ৰিজাৰ্ভেশ্যন হটাও মুভমেণ্ট ফলোৱাৰ্ছ 5.5 মিলিয়নত অতিক্ৰম। এইবাৰ দেশত নতুন ইনষ্টাগ্ৰাম পেজ উদ্ভৱ হৈছে আৰু এইবাৰ নতুন আন্দোলনৰ উকমুকনি। এইবাৰ আন্দোলন হ'ব ৰিজাৰ্ভেশ্যন হটাও আন্দোলন। অন্য এটা খবৰ, হিন্দু হলে কেৱল বিজেপিক সমৰ্থন কৰিব লাগিব। হিন্দু হৈ কিয় সমৰ্থন কৰিব কক্ৰোচ জনতা পাৰ্টিক? হিন্দু হৈ কক্ৰোচ জনতা পাৰ্টিক সমৰ্থন কৰিব নোৱাৰিব। ৰাজপথতেই দুজন ছাত্ৰক অকথ্য গালিগালাজ আৰু মাৰধৰ হিন্দুত্ববাদী নেতাৰ। দিল্লীৰ প্ৰতিবাদত অংশ লোৱা দুজন শিক্ষাৰ্থীক হিন্দু বীৰ সেনাৰ এই আক্ৰমণ। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সত্যম পণ্ডিত নামৰ উগ্ৰ হিন্দু নেতাৰ এই দাদাগিৰি। এইবাৰ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰীক ভাবুকি হিন্দুত্ববাদী নেতাৰ। হিন্দু হৈ কক্ৰোচ জনতা পাৰ্টিক কিয় ছাপোৰ্ট কৰিব বুলি প্ৰশ্ন উত্থাপন। হিন্দু হৈ কেৱল ভাৰতীয় জনতা পাৰ্টিকহে ছাপোৰ্ট কৰিব লাগিব। হিন্দুত্ববাদী নেতাৰ এই গুণ্ডাগিৰিৰ দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কক্ৰোচ জনতা পাৰ্টিয়ে এই নেতাগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষণীয়।